নমস্কাৰ, আপোনালোকেও যদি মোৰ দৰে কোৱাৰ্টাৰ বা হোষ্টেলত থাকে তেন্তে এই ৰেচিপিটো আপোনালোকৰ বাবে। মাংস তেনেদৰে গোটা নহৰু দি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু বৰ ভাল পাওঁ। গোটেই দিনটো অফিচত কাম কৰি হোৱাৰ পিছত গধূলি যেতিয়া ঘৰমুৱা হওঁ তেতিয়া ভালদৰে এসাঁজ খাবলৈ ৰাতিৰ কাৰণেও মন নাযায় হয়নে? তো ভাবিলোঁ আজি মাংস এসাঁজ ধুনীয়াকৈ ঘৰুৱা ষ্টাইলত বনাই খাওঁ। মটৰ কেইটামানো আছিলে কাৰণে মাংস দি দিলোঁ। এনেদৰেও ভাল লাগে, ঘৰত মায়ে কেতিয়াবা বনাই খুৱাই নহয়। বহুত কম টাইমত চাওঁ আমাৰ মাংস ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম ভাতৰ লগত মাংসখিনি খাবলৈ বহুত ভাল লাগিছিলে।